নমস্কাৰ বাইদেউসকল, পোষণ ট্ৰেকাৰ এপছৰ লগত সংগতি থকা অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে পোষণ ট্ৰেকাৰ এপছত আপোনালোকে যেতিয়া গ্ৰোথ মনিটৰিঙৰ ডাটাখিনি এণ্ট্ৰি কৰে, এতিয়া বহুতে ভুলকৈ ডাটা ভৰালোঁ বুলি কয়। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ পোষণ ট্ৰেকাৰ এপছত গ্ৰোথ মনিটৰিঙৰ ডাটা ভৰোৱাৰ ক্ষেত্ৰত কিছু সুবিধা হ'ব। গতিকে মই এটা এপছৰ বিষয়ে ক'ব বিচাৰিছোঁ। এপছটো হৈছে পোষণ কেলকুলেটৰ। এইটো ইয়াত যে আছে পোষণ কেলকুলেটৰ, এইটো। গতিকে পোষণ কেলকুলেটৰ এই এপছটো ইউজ কৰি আপোনালোকে পোষণ ট্ৰেকাৰত যেতিয়া ডাটা এণ্ট্ৰি কৰে গ্ৰোথ মনিটৰিঙৰ, তেতিয়া ডাটাখিনি এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ শুদ্ধভাৱে ডাটা এণ্ট্ৰি কৰিব পাৰিব। তাৰ বাবে আপোনালোকে প্ৰথমে নিজৰ মোবাইল ফোনৰ এই প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ পোষণ কেলকুলেটৰ বুলি লিখি দিব। লিখি পেলাই এপছটো ডাউনলোড কৰিব। ডাউনলোড কৰি আপোনালোকে যিখিনি গ্ৰোথ মনিটৰিঙৰ ডাটা পায়, সেয়া শিশুৰ বয়স, মানে ডেট অফ বাৰ্থ আৰু হাইট ৱেইটটো লোৱাৰ পিছত তাতে এণ্ট্ৰি কৰি দিলে শিশুটো ষ্টাণ্ট হয়নে, ৱাষ্টিং হয়নে, আণ্ডাৰৱেইট হয়নে বা চেম হয়নে, সেই গোটেই কথাখিনি আপোনালোকে জানিব পাৰিব। মই মোৰ মোবাইলত এই এপছটো ডাউনলোড কৰি থোৱা আছে, সেইকাৰণে ডাইৰেক্ট মই এই মোবাইলতে এপছটোলৈ গৈ পেলাই আপোনালোকক দেখুৱাই দিম। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হয়, তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই নতুন ভিডিঅ' বনাই আপোনালোকক দিব পাৰোঁ। প্ৰথমে মই এতিয়া দেখুৱাইছোঁ পোষণ কেলকুলেটৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব, আৰু চাই থাকিলে গোটেই কথাবিলাক আপোনালোকে ভালদৰে জানিব পাৰিব। এইটো মোৰ মোবাইলত পোষণ কেলকুলেটৰটো ইয়াতে আছে, এইটো পোষণ কেলকুলেটৰ। গতিকে মই ডাইৰেক্ট ইয়াতে গুচি গৈছোঁ, চুই দিলোঁ। চুই দিয়াৰ পিছত এয়া পোষণ কেলকুলেটৰ ওলাই গ'ল, হয়নে? এয়া পোষণ কেলকুলেটৰ ওলাইছে। ইয়াত কেলকুলেটৰ অনলাইন, অফলাইন আছে, BMI, তাৰপিছত ইয়াত দেখিছে এজ, বয়সৰ হিচাপ কৰিব পাৰি, হয় নহয়? গতিকে আপোনালোকে নিজৰ মোবাইলত এইটো ডাউনলোড কৰি ল'লে এই কামটো কৰিব পাৰিব। মই ডাইৰেক্ট এতিয়া ইয়াতে যে আছে কেলকুলেটৰ অনলাইনত যাম। এয়া চুই দিলোঁ। চুই দিয়াৰ লগে লগে ইয়াতে এয়া ওলাইছে, চাওকচোন। এইটো পোষণ ট্ৰেকাৰ লিখা আছে, হয় নহয়? জন আন্দোলন, পোষণ ট্ৰেকাৰ, জন আন্দোলন টুৱাৰ্ডছ এ নিউ ডন, এয়া আছে, হয়নে? কেলকুলেটৰ, পোষণ কেলকুলেটৰ এয়া আছে। এই এপছটোত আপোনালোকে শিশুৰ গ্ৰোথ মনিটৰিঙৰ ডাটাখিনি ভৰাই পেলাই চেম, মেম এইবিলাক যিখিনি আমি পাওঁ আৰু সেইখিনি আপোনালোকে চাব পাৰিব। মই চাইছিলোঁ, ঠিকেই ওলাইছে। পোষণ ট্ৰেকাৰ লগত মিলি আছিলে। মই যিটো ডাটা লৈছিলোঁ হাইট ৱেইটৰ, এইটো পোষণ ট্ৰেকাৰ যদি নৰ্মেল দেখুৱায়, তেনেহ'লে ইয়াতো হিচাপ কৰোঁতে নৰ্মেলি দেখুৱাইছে। গতিকে প্ৰথমে মই এতিয়া ইয়াতে যাব বিচাৰিছোঁ, দেখুৱাই দিছোঁ, চাবচোন। এয়া আপোনালোকে দেখিছেনে? এইটো ইয়াতে কি আছে, গাৰ্ল আছে, বয় আছে। মানে শিশুটো যদি গাৰ্ল হয় গাৰ্ল দিব, আৰু বয় থাকিলে বয় দিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ লিখিব লাগিব। ইয়াতে হাইট লিখিব লাগিব, আৰু ইয়াতে ৱেইট লিখিব লাগিব। ৱেইট লিখাৰ পিছত ইয়াতে এই যে শ্ব' ৰিজাল্ট আছে, ইয়াত এইটো ইয়াত এনেকৈ টাচ কৰি দিব। টাচ কৰি দিলে আপোনালোকে যিখিনি ডাটা এণ্ট্ৰি কৰিছিলে তাৰ ওপৰত ভিত্তি কৰি শিশুটোৰ যিটো ষ্টেটাছ গ্ৰোথ মনিটৰিঙৰ, সেইটো ওলাই যাব। মই এতিয়া দেখুৱাই দিম ডাইৰেক্ট, আপোনালোকে গম পাব। এয়া মই এটা গাৰ্ল শিশুৱে ল'লোঁ, গাৰ্ল শিশু দিছোঁ। তাৰপিছত ডেট অফ বাৰ্থ যেনেকৈ দিয়াৰ লগে লগে আমাৰ যেনেকৈ মোবাইল ফোনত এই ওলাই আহে কেলেণ্ডাৰখন, হয়নে? কেলেণ্ডাৰখন ওলাই আহে। মই এটা কন্যা সন্তানৰ ডেট অফ বাৰ্থটো লৈছোঁ। গতিকে মই ইয়াত ডেট 2021 লৈছোঁ, আৰু তাৰিখটো অক্টোবৰ দিলোঁ। অক্টোবৰৰ 15 তাৰিখে চুই দিছোঁ, 15 তাৰিখ, হয়নে? 15 তাৰিখ হৈছে। তাৰপিছত হাইটটো মই এতিয়া ইয়াতে লিখিম। হাইট যিমান পালোঁ 94 লিখি দিছোঁ। তাৰপিছত ৱেইটটো 14 কেজি, হয়নে? তাৰপিছত মই এইখিনি লিখাৰ পিছত ইয়াত যে শ্ব' ৰিজাল্ট, ইয়াত এনেকৈ মই চুই দিম। এতিয়া ইয়াত চুই দিলোঁ, ডাইৰেক্ট কৰি আছোঁ। আৰু এতিয়া ইয়াত চাওকচোন কি ওলাইছে। এইয়া চাওক, এইখিনি মই যিখিনি ডাটা এণ্ট্ৰি কৰিছিলোঁ সেইখিনি ওলাইছে, হয় নহয়? এয়া চাওকচোন, মানে
ষ্টাণ্টিং নহয় নৰ্মেল, আণ্ডাৰৱেট নৰ্মেল ওলাইছে, ৱাষ্টিং নৰ্মেল ওলাইছে নহয়, এইবোৰ নৰ্মেল ওলাইছে, এয়া নৰ্মেল ওলাইছে। মানে শিশুটো মানে আমাৰ যিখিনি মেম থাকে হয় নহয়, সেইখিনি নহয়, নৰ্মেল বাচ্ছা। গতিকে আপোনালোকেও কাম কৰাৰ যেতিয়া পচন থকা ডাটাখিনি ভৰোৱাৰ আগত এই এপছত চাব পাৰে গুড মৰ্ণিঙৰ যিটো হাইট ৱেট পায় সেইটো এণ্ট্ৰি কৰিলে শুদ্ধ হৈছেনে নাই। মই এটা চাইছিলোঁ, এটা শিশুৰ ক্ষেত্ৰত পচন ট্ৰেকাৰ ডাটাৰ লগত মিলাই পেলাই সকলো ঠিকেই আছিলে। যদি আপোনালোকে ভাবে তেনেহ'লে এই এপছটো ইউজ কৰিব পাৰে। মই কোনো এপছৰ প্ৰমোচন কৰা নাই, আপোনালোকৰ সুবিধা হ'ব বুলিহে এই এপছটো মই জনাইছোঁ, ইয়াতে ভিডিঅ' আকাৰে বনাই পেলাই মই দেখুৱাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই কামত কিছু পাৰ্গত হ'ব পাৰিব, সঠিকভাৱে গ্ৰ'থ মনিটৰিং কৰিব পাৰিব। ধন্যবাদ।